শৰতৰ পূৰ্ণিমা নিশা অনুষ্ঠিত হ'ব শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ। শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱলৈ মাজত মাত্ৰ এটা দিন। ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি। ৰাস মহোৎসৱ উপলক্ষে গাঁৱে ভূঞে চহৰে নগৰে থকা সকলো যুৱক যুৱতী মহিলাসকল ব্যস্ত ৰাসৰ আখৰাত। তাৰ সমান্তৰালকৈ ব্যস্ত হৈ পৰিছে ৰাস ভাওনাৰ লগত জড়িত অংগসজ্জা ৰূপসজ্জাৰ শিল্পীসকলৰ লগতে পোচাক ভাণ্ডাৰসকল। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নগৰ বিভিন্ন স্থানৰ লগতে চামগুৰিৰ শিঙিয়া মাজৰাতি গাঁৱৰ হিমাংশু পোচাক ভাণ্ডাৰৰ স্বত্বাধিকাৰী পুলিন বৰা ব্যস্ত হৈ পৰিছে ৰাস ভাওনাৰ পোচাক তৈয়াৰ কৰাত। পোচাক ভাণ্ডাৰৰ জৰিয়তে অসমীয়া কৃষ্টি সংস্কৃতি ৰক্ষা কৰাৰ লগতে নিজকে স্বাৱলম্বী কৰি ৰাখিবলৈ চেষ্টা কৰিছে পুলিন বৰাই। পূৰ্বৰ তুলনাত এই বৰ্ষ ৰাস ভাওনাৰ অৰ্ডাৰ কম যদিও কোনো ধৰণৰ চিন্তা কৰা নাই পুলিন বৰাই। কেৱল মাত্ৰ বিচাৰিছে প্ৰিয় শিল্পী জুবিন গাৰ্গৰ ন্যায়। মোৰ নামটো শ্ৰী পুলিন বৰা। কিমান বছৰ ধৰি দেশ ভাণ্ডাৰ চলাই আছে? আজি 15-20 বছৰ হ'ল। কি নাম আপোনাৰ দেশ ভাণ্ডাৰ? হিমাংশু দেশ ভাণ্ডাৰ। এইবাৰ ৰাসৰ ছিজন আহি পৰিছে আৰু বেছি দিন নাই। কেনেকুৱা? ৰাসৰ ছিজনটো যোৱা বছৰতকৈ বেয়া মানে কি, ৰাইজে মন কৰা নাই। যিখিনি পাতিছে নিয়ম হিচাপেহে ৰাইজে ৰাস পাতিছে। জুবিন দাৰ মৃত্যু হৈয়ে ৰাইজে মন কৰা নাই। আৰু যদি ন্যায়টো পালেহেঁতেন তেতিয়া ৰাইজে পাতিলেহেঁতেন, কিন্তু ন্যায় নাই পোৱাৰ কাৰণে ৰাইজে মনো কৰা নাই। ৰাইজৰ মনবিলাক বহুত বেয়া। ৰাসৰ বা ভাওনাৰ যে সাজ পোছাকসমূহ আপোনালোকে আনে ক'ৰ পৰা আনে? এইবোৰ মেটেৰিয়েলছবোৰ আমি যোৰহাটৰ পৰা আনো, ইয়াত নাপায় আমাৰ। যোৰহাটৰ পৰা আনো আৰু তাতে আমি কিছুমান বনাবলৈ অৰ্ডাৰো দিওঁ আৰু আমি কিছুমান নিজে বনাওঁ। ইয়াত আপোনাক কোনে সহায় কৰে? ইয়াত মোৰ এনেই আমাৰ মাইকী মানুহে কৰে, আমাৰ ল'ৰা ছোৱালীও বা আৰু বেলেগ মাইকী মানুহকো এনেই মণি চনিবিলাক লগাবলৈ দিওঁ, মই মেচিনৰ কামখিনি কৰি দিওঁ। এই সাজ পোছাকৰ যি ভাড়াসমূহ কেনেকুৱা? কৃষ্ণ ড্ৰেছটো নতুনটো 3,500 4,000 লওঁ, শংকৰচূড় 3,000 আৰু এনেই ভাওনাৰ এইবিলাক যিবিলাক ড্ৰেছ ইয়াত আছে এইবিলাক 2,500 2,000 3,000 যাক তেনেকেই পাওঁ আৰু। এইবাৰ কিমান আহিছে আপোনাৰ? এইবাৰ 18টামান পেণ্ডেল আহিছে আৰু আগততো বহুত আহিছিলে। যোৱা বছৰ বহুত ভাল হৈছিলে। এইবাৰ জুবিন দাৰ কাৰণে ৰাস ৰাইজে পাতিব মন কৰা নাই মানে। জুবিন দাৰ ন্যায়ৰ কাৰণে কি কৰে? জুবিন দাক ন্যায় লাগে আমাক, আৰু যে আমি ৰাস নাই পোৱা সেইটো আমি বেয়াও লগা নাই। ন্যায়টো আমাক লাগে।